মই এতিয়া আছোঁ এটা কেভৰ ভিতৰত যিটো নেকি চেৰাপুঞ্জীত আছে আৰু এইটোৰ নাম আৰা কেভ বুলি কয়। বহুত ডাঙৰ কেভ এইটো, মানে চেৰাপুঞ্জীৰ ভিতৰত চবতকৈ ডাঙৰ কেভ। এইবিলাক যে লাইমষ্টোন বুলি কয়, যিবিলাক নেকি লাহে লাহে ডাঙৰ হৈ আহি আছে, এইবিলাক লাইমষ্টোন বুলি কয়, ডাঙৰ হৈ আহি আছে। মানে পানীৰ টোপালৰ এইবিলাক প্ৰপাৰ শিল নহয়, এই বালিৰ নিচিনা, যিটো নেকি এনেকৈ লাই দিলি গুৰগুৰীয়া লাগে আৰু আমাৰ কণীৰ বাকেলিৰ নিচিনা বস্তু এটা, মানে যিটো নেকি বহুত টাইটো নহয়, গোটেই ঢিলাও নহয়, তেনেকুৱা। আৰু এই শিলাক চাব পাৰে, বাৰিষা টাইমত এইবিলাক বেছি বহল হৈ যায়। এইবিলাক যে চেপত আছে, ইয়াতে বাৰিষা টাইমত ওপৰৰ পৰা পানী আহি আহি এইবিলাক এনেকুৱা জোঙা জোঙা হৈ যায়। এইবিলাক যি হৈছে পানী বৈ বৈ ইয়াতে জোঙা হৈ যায়, আৰু যিমানে পানী বয় সিমানে ইয়াতে ডাঙৰ হৈ যায়। পানীত মানে নিমখৰ নিচিনা বস্তু এটা আহে তাৰ কাৰণে। আৰু এইবিলাক যি পানী আহিছে, এইবিলাক ইয়াতে শিলৰ মাজৰ পৰা ওলোৱা পানী, কোনো ধৰণৰ ইয়াতে একো পাইপ চাইপ নাই, তেনেকুৱা নাই আৰু। যদি মেঘালয় আহে আপোনালোকে, বা মোৰ ভিডিঅ' চাই থকা যোন মানুহে মেঘালয় যদি আহে, আৰা কেভটো দেখুৱাই আহিব। মানে তাত কিবা এটা মানে ইউনিক পাব, ভাল পাব। বহুত বেছি ডাঙৰ কেভ। মাউচিমাই কেভটোতো বহুত সৰু কেভ, আৰা কেভটো বহুত বেছি ডাঙৰ কেভ, বহুত লম্বা। আৰু ইয়াতে মানে এনেকুৱা নহয় কি বহুত চাবগেশ্যন হ'ব, কিবা হ'ব, তেনেকুৱা নাই। একদম কোনো ধৰণৰ অক্সিজেনৰ কমি নাই, ধুনীয়া বিন্দাছ আহিব পাৰে আৰু এটা এক্সপ্ল'ৰ কৰিব পাৰে, কেভ এক্সপ্ল'ৰ। চাওক না, আৰু ধুনীয়াকৈ লাইট চাইট লগাই দিছে, কোনো ধৰণৰ মানে প্ৰব্লেম নহয়, প্ৰপাৰলি পূৰা ছেফ, 100% ছেফ।